নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শক্তিধৰ আমেৰিকাত এতিয়া এটাৰ পাছত আন এটা বিপদ দেখিবলৈ পোৱা গৈছে এফালে যদি বনজুইৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে ভয়ংকৰ টৰ্নেডোৱে এক প্ৰকাৰ প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে ঘণ্টাত 145 কিলোমিটাৰ গতিবেগত এতিয়া বতাহ বলিছে যাৰ ফলশ্ৰুতিত সমগ্ৰ আমেৰিকাত এতিয়া এক প্ৰকাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু প্ৰতিগৰাকী লোকক ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে এই পৰ্যন্ত 6ৰ পৰা 7 গৰাকীকৈ লোকৰ সৈতে হুকাবহ ঘটনা ভয়ংকৰ ধুমুহাৰ বাবে সংঘটিত হৈছে কোনোবাখিনিত এতিয়া ট্ৰাম্প চৰকাৰ প্ৰকৃতিৰ ওচৰত খেও মনা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো শক্তিধৰ আমেৰিকাত এটাৰ পাছত আন এটা বিপদ এইবাৰ সন্ত্ৰাস চলাইছে ভয়ংকৰ ধুমুহাই 7 কোটি লোক প্ৰভাৱিত হৈছে এই ভয়ংকৰ ধুমুহাৰ ফলত এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো অন্ধকাৰত ইতিমধ্যে ডুব গৈছে আমেৰিকাৰ কেইবাটাও প্ৰান্ত এফালে যদি ধুমুহা আনফালে টৰ্নেডোৰ প্ৰলয়ংকাৰী ৰূপ আৰু টৰ্নেডোৰ প্ৰলয়ংকাৰী ৰূপে এতিয়া এক প্ৰকাৰ সন্ত্ৰস্ত কৰি তুলিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনতাক মিছিছিপি ওকলাহামা সকলোতে লাগিছে এতিয়া হাহাকাৰ ইফালে কেৰলিনাছ ফ্লৰিডা ভাৰ্জিনিয়াটো একেই পৰিৱেশে বিৰাজ কৰিছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে প্ৰতি ঘণ্টাত 150 কিলোমিটাৰ বেগত বলিছে বতাহ আৰু সমগ্ৰ আমেৰিকাৰ বিভিন্ন প্ৰান্তত এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে বনজুইৰ পাছত এইবাৰ আমেৰিকাত ধুমুহাৰ প্ৰলয়ংকাৰী ৰূপ ভয়ংকৰ ধুমুহাৰ বাবে ইতিমধ্যে এলাৰ্ট জাৰি কৰাৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো বিধ্বংসী ধুমুহাত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে 6 জনকৈ লোকে আৰু ঘৰৰ পৰা পৰাপক্ষত বাহিৰলৈ কোনো লোককে ওলাবলৈ মানা কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকৃতিৰ সন্মুখত যেন হাৰি গৈছে ডোনাল্ড ট্ৰাম্পৰ আমেৰিকা এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো শক্তিধৰ আমেৰিকাৰ সন্মুখত এতিয়া নতুন বিপদ এবাৰ সন্ত্ৰাস চলাইছে ভয়ংকৰ ধুমুহাই 7 কোটি লোক ইতিমধ্যে ধুমুহাৰ বাবে প্ৰভাৱিত হৈছে আৰু অন্ধকাৰত ডুব গৈছে কেইবাটাও প্ৰান্ত এফালে যদি ধুমুহা আনফালে টৰ্নেডোৰ প্ৰলয়ংকাৰী ৰূপৰ বাবে এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ আমেৰিকাত কেৰলিনাছ ফ্লৰিডা ভাৰ্জিনিয়াটো একেই পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছো আমেৰিকাত এতিয়া প্ৰতি ঘণ্টাত 145 কিলোমিটাৰ গতিবেগত ধুমুহা বলিছে আৰু বনজুইৰ পাছত আমেৰিকাত ধুমুহাৰ প্ৰলয়ংকাৰী ৰূপৰ বাবে হাই এলাৰ্ট জাৰি কৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে শক্তিধৰ আমেৰিকাত ইটোৰ পাছত সিটো বিপদ দেখা দিয়াৰ পাছতে এতিয়া সম্প্ৰতি আমেৰিকাৰ জনতা সন্ত্ৰস্ত হৈ থকাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো প্ৰকৃতিৰ সন্মুখত যেন হাৰি গৈছে ডোনাল্ড ট্ৰাম্প শক্তিধৰ আমেৰিকাত এফালে যদি বনজুইয়ে গ্ৰাস কৰিছিল বনজুইৰ বাবে সন্ত্ৰস্ত হৈ পৰিছিল সমগ্ৰ আমেৰিকা আৰু তাৰ পাছত এতিয়া টৰ্নেডো আৰু প্ৰচণ্ড ধুমুহাৰ বাবে ভয়ংকৰ পৰিৱেশৰ উদ্ভৱ হৈছে আমেৰিকাত আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অন্ধকাৰত ডুব গৈছে আমেৰিকাৰ কেইবাটাও প্ৰান্ত এই মুহূৰ্তত প্ৰান্তসমূহৰ নাম লৈছো কেইবাটাও প্ৰান্তত এতিয়া অন্ধকাৰময় পৰিৱেশ বতৰ বিজ্ঞান কেন্দ্ৰই পৰাপক্ষত ঘৰৰ পৰা কোনো লোকক বাহিৰ নোলাবলৈ এক প্ৰকাৰ আহ্বান জনাইছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে কেইবাটাও প্ৰান্তত এতিয়া এই পৰ্যন্ত সৰ্বমুঠ 6 গৰাকী লোকে ধুমুহাৰ বাবে প্ৰাণ হেৰুৱাৰ খবৰ আহি পৰিছে